फ्रेंड्स की खबर आपनलोকৰ खबर निश्चय ভাল মোৰ ভিডিঅ'লৈ আপোনালোকক বহুত বহুত ওয়েলকাম জনাইছো এইকেদিন তো ভিডিঅ' দিয়ে আছো গম পাইছে আমাৰ মানে গাঁৱৰ পৰিবেশটো কেনেকুৱা হৈ আছে তো আৰ বিষয় আৰু বিশেষ একো কবলে নাযাও আৰু কি হৈছে নাই হোৱা এবোৰ 27 তাৰিখে আই গুছি যাবগে বুলি কৈছে তো 27 তাৰিখে গম পোৱা যাব হকাম পাতিব নামঘৰত তো তেতিয়া ভিডিঅ'টো বাৰু দিমেই আৰু এতিয়া বৰ্তমান আই সকল বাৰু ঠিকে আছে দুদিন ধৰি বাৰু একো নাই ডাঙৰ আই গাতহে আছে বাকি যোন ছজনী গাত আছিলে হেকিজনী গাপা গুছি গলগে তো হেতুকে কৈ মানে ভিডিঅ'টো আৰু আই নামতো মানে কেছ আদি হৈ আছে নেজানো মানে কি পৰিবেশত কি হৈ আছে তো আমাৰ গাঁওখনৰ মানে এটা বদনাম নিচিনাই হলগে বহুত মানুহে বহুত কথা কৈ আছে আৰু গাঁৱৰ ইপাৰে মানে নামঘৰৰ ইটো সাইডৰ মানুহে বিশ্বাস কৰা নাই যে আই আছে তো হেতু বুলিয়ে কোনোবা এজনীয়ে মানে কমেন্ট দিছিলে যে কিবা বেয়াকে কমেন্ট দিছিলে হেতু কথাকে মানে আই আকৌ কৈছিলে যে ভিডিঅ'বোৰত বেয়া কমেন্ট দিছে তো হেতু কোৱাৰ কাৰণে যাৰ ঘৰৰ ছোৱালী মানে যাৰ ঘৰৰ পৰা মানে কমেন্ট দিছিলে হেতৰ ঘৰৰ পৰা মানে আইৰ ওপৰত কেছ দিছিলে আৰু কেছ দিয়াৰ পাছত পুলিচ আহিছিলে কালি গাঁৱত তা পুলিচ আহি কৈছে যে আই আছে থকাটো মানে হয় তেনেকুৱা বসন্ত ৰোগ বুলি কয় যেটো তো তেনেকুৱা হৈছে আৰু এতিয়া একো কৰিব নোৱাৰি 27 তাৰিখে গুছি যাবগে নিয়ম নীতিৰে আইক বিদায় দিব লাগে হেখনে মানে হিমানখিনিয়ে জানো তো আপোনালোকো প্লিজ বেয়া কমেন্ট নিদিব কোনোবাই জানি বুজি জানো নিজৰ দেহাটো কষ্ট দিবলৈ বিচাৰে তো কোনো নিবিচাৰে তো হেতুকে কলো আৰু ভিডিঅ'বোৰ চাই থাকিব আপডেট পাব তো মোৰ ভিডিঅ' বহুত আছে এডিট কৰিবলৈ দিবলৈ কাৰণে তেনেকৈ দিবলৈ পৰা নাই তো মই দোকানত থাকিব লাগে যেহেতু যিমানকণ মই ভিডিঅ' কৰিব পাৰো হিমানকণ কৰো আৰু ঘোৰা দুটাৰ কথা হৈছে ঘোৰা দুটা বাৰু পালেই মালিকে হেনাখন সন্ধিয়াই লৈ গৈছে বাৰু ঘোৰা দুটা তো ঘোৰা দুটা এনে পথাৰতে থাকে কিন্তু হেদিনাখন আই কোৱাৰ পিছ দিনাই ৰাতিপুৱা মানে আমাৰ ঘৰৰ ওচৰত আহিলে হেকাৰণে সবৰে বিশ্বাস লাগিছে যেহেতু ঘোৰা দুটা সদায় পথাৰত থাকে কিন্তু কেতিয়াও নাহে হেদিনাখন আই কোৱাৰ পিছ দিনা আকৌ নামঘৰৰ ফালে আহিলে হেকাৰণে সবৰে মনত এটা নিজৰ নিজৰ ধৰ্মৰ বিশ্বাস আৰু যেটো কৈছে হেতুৱে সঁচা হল বুলি তো নেজানো এবোৰ কি হৈ আছে নাই হোৱা তো মই ভগৱানক বিশ্বাস কৰো কাৰণে মই বিশ্বাস কৰিছো তাৰ ভগৱানৰ ওপৰতে এৰি দিছো কি হৈ আছে জলদি ভাল হ'ব লাগে তাকে বিচাৰিছো তো ভিডিঅ'টো চাই থাকিব ইয়াত পুলিচ অহাৰ পাছত মানে পৰিস্থিতিটো এনেকুৱা হৈছে আৰু আমাৰ ইয়াত কামাখ্যা মন্দিৰৰ পাও এজনী আই আহিছে আৰু আইজনী আহিলৈ কৈছে যে দুজনীৰ গাতহে আই নাই বাকি চাৰিজনীৰ গাত সঁচাকে আই আছে বুলি নীতি নিয়মবোৰ মানি থাকিবলৈ দিছে আৰু নীতি নিয়ম মানি থাকিলে নিশ্চয় ভাল হ'ব বুলি কৈছে আৰু এটো এটা মনৰ বিশ্বাস তো আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছো